Welcome to XZIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 27 ফেব্ৰুৱাৰী নিউজ পেপাৰ এনালিচিছ। এতিয়া চাওঁ আহক 27 ফেব্ৰুৱাৰী কি নিউজ আৰ্টিকেল আছে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আপুনি যদি সিভিল সাৰ্ভিসৰ বাবে আগ্ৰহী হয় আমাৰ XZIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাसेस য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশ্বিপ কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েল ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনসাৰ ৰাইটিঙত ফোকাস কৰা হ'ব আৰু লগতে আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্সনেলি এটেনশন দিব পাৰো গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XZIS একাডেমীৰ লগত এই নাম্বাৰটো এতিয়া আহক আমি আজিৰ ফাৰ্স্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো আমাৰ ফাৰ্স্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে SC Bench Textbook Order Seizure of All Copies এটা কি কৈছে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে ক্লাছ 8 ৰ যিখিনি NCERT বুক আছে সেইখিনি বেন কৰিবলৈ অৰ্ডাৰ দিছে কিহৰ কাৰণে হে বেন কৰিবলৈ অৰ্ডাৰ দিছে কাৰণ তাত জুডিচিয়াৰি কৰাপ্টেড বুলি দেখুওৱা হৈছিল এতিয়া আহক এই আৰ্টিকেলটোত কি লিখা আছে আমি চাম या कोर कनसार्नটো কি কৈছে যে এই যিখন টেক্সট বুক আছে ক্লাস 8 ৰ তাত যে জুডিচিয়াৰি কৰাপ্টেড বুলি দেখুওৱা হৈছে হেতু কি ৰিফ্লেক্ট কৰিছে যে জুডিচিয়াৰি ওয়ান সাইডেড হিচাপে বা সিলেক্টিভ এটা ভিউ হে দিয়া হৈছে তাত অকল মিসকন্ডাক্টটো হাইলাইট কৰা হৈছে আৰু কি ইগনোৰ কৰা হৈছে যেটো জুডিচিয়াৰি আমাক সিস্টেমেটিক সেফগাৰ্ড দিয়ে বা ৰিফৰ্ম কৰি আহিছে জুডিচিয়াৰি ৰোল যেটো আছে কৰাপচনৰ এগেইনষ্টত ফাইট কৰিবলৈ হেতু কি কৰি আহিছে ইগনোৰ কৰিছে বুলি কোৱা হৈছে নেক্সট ইয়াৰ পইণ্টটো দিছে যে যিখিনি ক্লাস 8 ৰ ষ্টুডেন্টস আছে তেওঁলোকৰ মাইন্ডটো ইমান মেচিউৰ হোৱা নাই যে তেওঁলোকে কি ভাল কি বেয়া বিচাৰ কৰিব পাৰিব তেওঁলোকক যদি তেতিয়া জুডিচিয়াৰি কৰাপ্টেড বুলি দেখুৱাই দিয়া হয় ক্লাস 8 তে তেওঁলোকে কি হ'ব এটা লং লাস্টিং এফেক্ট থাকি যাব যে জুডিচিয়াৰি কৰাপ্টেড হয় বুলি তেওঁলোকৰ বায়াস ভিউ এটা কি গহলৈ উঠিব যিমানখিনি কোৰ্ট আছে সেইখিনিৰ ওপৰত তে নেক্সট ইয়াৰ পইণ্টটো কোৰ্টৰ আৰ্গুমেন্টটো কোৰ্টে কি কৈছে কোৰ্টে সেই ডেপিকশনটো কি বুলি কৈছে যেটো কৰাপশন যে কৰিছে যে কৰাপ্টেড বুলি যে লিখিছে NCERT বুকখনত কোৰ্টে তাক কি বুলি ডেপিক কৰিছে ৰেকলেছ irresponsible motivated contemptuous বুলি ডেপিক কৰিছে লগতে কৈছে যে এটো ক্যালকুলেটেড মুভ হয় জুডিচিয়াৰি ক্ৰেডিবিলিটি টু আন্ডাৰমাইন কৰিবলৈ নেক্সট ইয়াত আছে কোৰ্টে আৰু কি কৈছে যে এটো লেভেল কি কৈছে এতিয়া কোৰ্টে হেতু অৰ্ডাৰ দিছে বুলি মই কলো আছে গুটেখিনি যিমানখিনি ক্লাস 8 ৰ NCERT কপি আছে সেইখিনি বেন কৰিবলৈ অৰ্ডাৰ দিছে লগতে এটো ইনিশিয়েটিভ লৈছে যে যিমানখিনি অফিচিয়েল ৰেসপন্সিবল হৈ আছে হেতু কন্টেম্প্ট অফ কোৰ্ট মানে হেতু কৰাপচনত লিখা তেওঁলোকক কি কৰিছে কন্টেম্প্ট অফ কোৰ্টক ৰেসপন্সিবল কৰিছে সেই অফিচিয়েল খিনি ৰেসপন্সিবল কৰা হৈছে এটো কৰাপচনটো কৰাপ্টেড বুলি লিখাৰ কাৰণে নেক্সট ইয়াত এটা কোৰ্টে ডিমান্ড কৰিছে আনকন্ডিশনাল আৰু আনকুৱালিফাইড এপোলজি ডিমান্ড কৰিছে যাতে যিমানখিনি অফিচিয়েলস আছে যিমানখিনি অথৰিটি আছে NCERT তেওঁলোকে যাতে একাউন্টেবিলিটি লব পাৰে আৰু হেতু মিয়াৰ সিম্বলিক যাতে নহয় ইনে যাতে তেওঁলোকে এপোলজিটো দি নথয় হেতু যাতে তেওঁলোকে মিন কৰে হে তাৰ ওপৰতো গুৰুত্ব আৰু কৰিছে নেক্সট এটা এই যেটো মুভ পোৰ্টেল ললে মানে যেটো অৰ্ডাৰ দিলে হেতু সাপোৰ্টিং ৰিজন হিচাপে এই নেৰেটিভটোত কি দেখুৱাইছে যে এটোৱে যেটো কি কৈছিল নেৰেটিভ যেটো দিছিলে যে কোৰ্টে কৰাপচনত লিপ্ত হৈ থাকে বুলি হেতু কি কৰিব যেটো জুডিচিয়াৰি হিষ্টৰিক্যাল কন্ট্ৰিবিউশন আছে ডেমোক্ৰেসি প্ৰটেক্ট কৰাত বা ৰাইটস খিনি আমাৰ ৰক্ষা কৰা হেতু কি কৰিব ওয়াশ অফ কৰি দিছে বুলি কৈছে নাইকিয়া কৰি দিছে বুলি কৈছে আৰু এটা কৈছে যে জুডিচিয়াৰি যিমানখিনি ৰিফৰ্ম কৰিছে বা ওভাৰসাইট বা এনেকে ষ্ট্ৰাকচাৰাল চেকস এটা আনিছে আমাৰ যেটো ডেমোক্ৰেসি গঠনত সহায় কৰিছে সেইখিনিও কি কৰিছে নাইকিয়া কৰি দিছে বুলি কৈছে লগতে যিখিনি আমাৰ কনস্টিটিউশনাল মৰালিটি বা জুডিচিয়াল ৰোল আছে আমাৰ যেটো বেসিক হয় কনস্টিটিউশনৰ সেইখিনিও কি কৰিছে হেতুৱে ইগনোৰ কৰিছিলে NCERT বুকখনে ইগনোৰ কৰিছিলে আৰু আমি যে জুডিচিয়াৰি কি কৰে আমাৰ জাস্টিস যে পাও এক্সেস টু জাস্টিস যে থাকে হেতু কি কৰিছিলে সম্পূৰ্ণৰূপে ইগনোৰ কৰিছিলে বুলি কৈছিলে এটো এই নেৰেটিভটো যেটো মানে কৰাপ্টেড বুলি জুডিচিয়াৰি লিখা হৈছিলে NCERT বুকখন সেই কাৰণে কি কৰিছে জুডিচিয়াৰি গুটেখিনি সেই অৰ্ডাৰটো আনিলে যে গুটে ক্লাস 8 ৰ যিমানখিনি NCERT আছে সেইখিনি বেন কৰিব লাগে এই আৰ্টিকেলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম
আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইণ্ডিয়াছ চিকিউৰিটি ইণ্টাৰেষ্ট আৰ ডিৰেক্টলি লিংক টু ষ্টেবিলিটি ইন ৱেষ্ট এছিয়া ৰিজিয়ন চেজ মোদী এতিয়া আমি জানো যে অলৰেডি আমি নিউজ পেপাৰ আৰ্টিকলত এইকেইদিন পায়ে আহিছোঁ যে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ক'ত আছেগৈ ইজৰাইলত আছেগৈ আৰু ইজৰাইলতে তেখেতে কৈছে কি আমাৰ যিটো ইণ্ডিয়াৰ চিকিউৰিটি সেইটো ইণ্টাৰেষ্টটো কাৰ লগত লিংক হৈ আছে ৱেষ্ট এছিয়াৰ যিটো ৰিজিয়ন আছে সেইটোৰ ষ্টেবিলিটিৰ ওপৰত বহুত লিংক হৈ থাকে বুলি কৈছে এতিয়া চাওঁ হওক যে এই আৰ্টিকলটোত কি লিখা আছে ইয়াত আৰ্টিকলটোত আমি কেইবাটাও পইণ্ট দেখিবলৈ পাওঁ ফাৰ্ষ্ট পইণ্টটো হৈছে চিকিউৰিটি ইণ্টাৰডিপেণ্ডেন্স ইয়াত কি কৈছে মই এবাৰ পঢ়ি দিছোঁ শুনক দ্য ফ'ৰ থেচিছ ইজ দেট ইণ্ডিয়াছ ডমেষ্টিক চিকিউৰিটি ইজ নন নিগচিয়েবল এণ্ড intrinsically linked to West Asia peace এতিয়া আমাৰ যিটো ইণ্ডিয়াৰ সিকিউৰিটি আছে ইণ্টাৰনেল যিটো সিকিউৰিটি আছে সেইটো কি বুলি কৈছে নন নিগোচিয়েবল বুলি কৈছে আৰু সেইটো ৱেষ্ট এছিয়াৰ পিছৰ মানে শান্তিৰ লগত জড়িত হৈ আছে বুলি কৈছে আৰু কৈছে যে ইনষ্টেবিলিটি দেয়াৰ লিডছ টু অইল প্ৰাইচেছ শ্বকছ threats to diaspora and potential rise of radicalization that could spill over into South Asia এটা কি হৈছে তাত কিহৰ কাৰণে হেতু লিংক হৈ আছে বুলি কৈছে হেতু কাৰণো দিছে কাৰণ সেই ৰিজিয়নটো যদি ৱেষ্ট এছিয়াত যদি ইনষ্টেবিলিটি কেনেবাকে আহে তাৰ ফলত কি হ'ব যেহেতু অইল প্ৰাইস বাঢ়িব পাৰে অইল প্ৰাইসত ডায়াসপৰা আমাৰ যেটো ইণ্ডিয়াৰ জানো যে আমাৰ ইণ্ডিয়াৰ এটা সৰহসংখ্যক ডায়াসপৰা গতাত আছে সেই ডায়াসপৰাৰ থ্ৰেট আহিব পাৰে লগতে ৰেডিকেলাইজেশন যদি ৰাইজ হৈ যায় তেতিয়া কি হৈ যাব গোটেই আমাৰ সাউথ এছিয়াতে কি হয় ৱেষ্ট এছিয়াত যদি কিবা এটা ৰেডিকেলাইজেশনৰ ৰাইজ হয় তেতিয়া কি হয় আমাৰ গোটেই সাউথ এছিয়াতে প্ৰভাৱ পৰে বুলি কৈছিলে নেক্সট ইয়াৰ পইণ্টটো আছে দা পিস থ্ৰু প্ৰসপেৰিটি মডেল ইয়াত কি কৰা হৈছে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে কি কৈছে যে এই যিমানখিনি IMEC I2U2 সেইখিনি মডেলৰ ওপৰত বেছিকৈ গুৰুত্ব দি ইকনমিক ইন্টিগ্ৰেশনৰ ওপৰত বেছিকৈ গুৰুত্ব দিবলৈ কোৱা হৈছে যাতে যিমানখিনি তাত কনফ্লিক্ট হৈ থাকে সেইখিনি যাতে ৰিমুভ কৰিব পাৰি নাইকিয়া কৰিব পাৰি এতিয়া আপোনালোকে প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা এটো জানিব লাগিব যে IMEC বা I2U2 কি ইয়াত লিখিয়ে থোৱা আছে যে I2U2 মানে হৈছে এটা এখন চাৰিখন দেশৰ গ্ৰুপিং কোন চাৰিখন দেশ ইণ্ডিয়া ইজৰাইল UAE আৰু USA আৰু এটো কি বুলি কোৱা হয় ৱেষ্ট এছিয়া কোৱাড বুলি কোৱা হয় আৰু এই গিখন কিহৰ ওপৰত এই গুটে চাৰিখন দেশ যে জয়েন হৈছে কিহৰ কাৰণে investment in water energy transportation space health and food security এইবিলাকৰ ওপৰত জয়েন্ট ইনভেষ্টমেন্ট কৰিবলৈ কাৰণে এই চাৰিখন দেশৰ এটা গ্ৰুপ প্ৰতিষ্ঠা কৰিছিলে নেক্সট IMEC মানে কি ইণ্ডিয়ান মিডল ইষ্ট ইউৰোপ ইকনমিক কৰিডৰ এটো কি হৈছে এ প্ল্যান শিপ টু rail transit network connecting India to Europe via UAE Saudi Arabia Jordan and Israel এটো কি হয় এটা ship to rail এটা transit network হয় যেটো ইণ্ডিয়াৰ লগত ইণ্ডিয়া কাৰত কানেক্ট কৰিছে ইউৰোপৰ লগত কানেক্ট কৰিছে কেনেকে UAE Saudi Arabia Jordan আৰু ইজৰাইলৰ মাজেদি গৈ পেলাই আমি ইউৰোপৰ লগত কানেক্ট কৰিছে হেতু এটা ইকনমিক কৰিডৰ হয় নেক্সট ইয়াৰ পইণ্টটো হৈছে যে এই গুটে ইকনমিক ইন্ডিপেন্ডেন্সৰ কথা ডিপেন্ডেন্সৰ কথা কৈছে আৰু লগতে এটো কথা কৈছে যে এটো যে কষ্ট অফ ওয়াৰ আজিকালি হাই হৈ গৈছে গতিকে আমি ইকনমিক ইন্ডিপেন্ডেন্সৰ ওপৰত বেছিকৈ গুৰুত্ব দিব পাৰে লাগে আৰু যিমানখিনি আমাৰ কনফ্লিক্ট হৈ আছে সেইখিনি ওপৰত গুৰুত্ব দিব বেছিকৈ নালাগে ফোকাস কৰিব নালাগে আৰু সেই ইকনমিক ডিপেন্ডেন্সিৰ জৰিয়তে আমি প্ৰসপেৰিটি অনাতহে বেছি গুৰুত্ব দিব লাগে পিস এণ্ড প্ৰসপেৰিটি অনাত গুৰুত্ব দিব লাগে নেক্সট পইণ্ট হৈছে জিৰ' টলাৰেন্স ফৰ টেৰৰিজম ইণ্ডিয়াই সদায় কৈ আহিছে যে আমি সদায় জিৰ' টলাৰেন্টে হয় টেৰৰিজমৰ প্ৰতি এতিয়া হেতু কথা কৈছে যে ইণ্ডিয়া কি মেইনটেইন কৰিছে টেৰৰিজমক জাস্টিফাই কৰা নাই যে এনি কজত একো কাৰণতে টেৰৰিজমক জাস্টিফাই নকৰে হেতু কথা কৈছে ইণ্ডিয়া ইজৰাইলৰ সিকিউৰিটি ডক্ট্ৰিনৰ লগত হেকাৰণে এলাইন হৈছে কিহৰ কাৰণে যাতে যিমানখিনি টেৰৰিজম আছে হেতু যাতে নাইকিয়া কৰিব পাৰি যাতে হেখিনি যিমানখিনি কি আছে এইটো এটা লাইন লিখিছে ইয়াত চাওক দিস এলাইন্স ইণ্ডিয়া ক্লোজলি টু ইজৰাইল সিকিউৰিটি ডক্ট্ৰিন while navigating the complexities of regional rivalries যেটো তাত regional rivalry চলি আছে হেতু বাতি কি কৰিছে ইজৰাইলৰ সিকিউৰিটি ডক্ট্ৰিনৰ লগত ইণ্ডিয়া এলাইন কৰিছে যাতে কি কৰিব পাৰি টেৰৰিজমক কি নাইকিয়া কৰিব পাৰি জিৰ' টলাৰেন্স পলিচি এটা ল'ব পাৰি নেক্সট পইণ্টটো হৈছে ষ্ট্ৰেটেজিক অটনমি এণ্ড মেডিয়েশ্যন
এতিয়া এইটো ষ্ট্ৰেটেজিক অটনমি বা মেডিয়েশ্যনত এইটো কি কৈছে ইণ্ডিয়া ৰিমেইনছ ওৱান অফ দ্য ফিউ গ্লোবেল পাৱাৰ দ্যাট ৰিমেইনছ মেইনটেইনছ এক্সেলেণ্ট টাইজ উইথ ইৰাণ দ্য আৰব ৱৰ্ল্ড এণ্ড ইজৰাইল চাইমলটেনিয়াছলি এতিয়া ইণ্ডিয়া এনেকুৱা এখন কাণ্ট্ৰি যিয়ে নেকি সববিলাক দেশৰ লগতে ভাল সম্বন্ধ ৰাখে সেইটো ইৰাণৰ লগতে হওক বা আৰব ৱৰ্ল্ডৰ লগতে হওক বা ইজৰাইলৰ লগতে হওক গোটেইকেইখনৰ লগতে ভাল এটা সম্বন্ধ ৰাখিছে এতিয়া ইয়াত পিএম মোদী এইটো অফাৰ কৰিছে যে পিচফুল সলিউশনৰ কাৰণে তাত যে ৱেষ্ট এছিয়া সদায় যে এটা ৰিজিয়নেল কনফ্লিক্ট চলি থাকে সেইটো এটা পিচফুল সলিউশনৰ কাৰণে সাজেষ্ট কৰিছে আৰু লগতে ব্ৰিজ বিল্ডাৰ বা নিউট্ৰেল মেডিয়েটৰ হিচাপে যে এটা ৰোল যে ইণ্ডিয়াই পালন কৰিব পাৰে সেই কথাটো তাত সাজেষ্ট কৰিছে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম টাইটেলটো হৈছে গুৱাহাটী হাইকোৰ্ট ইছ্যুজ নটিচ টু আছাম CM ফৰ হেট স্পীচ এটা কি হৈছে কেইজনমান পেটিশ্যনাৰে কি কৰিছে আমাৰ যিজন CM আছে অসমৰ সেই CMৰ বিৰুদ্ধে হেট স্পীচৰ বিৰুদ্ধে হাইকোৰ্টত এখন পেটিশ্যন দাখিল কৰিছে সেই পেটিশ্যনাৰজনে কি আৰ্গুমেণ্ট দিছে যে আমাৰ যিজন CM আছে তেখেতে কি কৰিছে হেবিচুৱেল এটা পেটাৰ্ণ আছে তেখেতে সদায় যিটো আমাৰ মুছলিম কমিউনিটি আছে সেইটো টাৰ্গেট কৰি পেলাই হেট স্পীচ দি থাকে বুলি কৈছে নেক্সট ইয়াত যিমানখিনি ষ্টেটমেণ্ট আছে কিহৰ কাৰণে সেই পেটিশ্যনখন দাখিল কৰিলে কেইটামান ষ্টেটমেণ্টৰ কাৰণে সেই পেটিশ্যনখন দাখিল কৰিছে বুলি কৈছে হেড স্পীচৰ লগত কোনকেইটা ষ্টেটমেণ্ট জড়িত আছে ইয়াত দিয়া হৈছে তিনিটা দিয়া হৈছে ৰেফাৰিং টু মিয়া ভোটাৰ্ছ in derogatory ways and linking them to Bangladeshi immigration যিখিনি মিয়া ভোটাৰ্ছ আছে সেইখিনি derogatory কমেন্ট কৰে বুলি কৈছে আৰু লগতে যিমানখিনি বাংলাদেশী ইমিগ্ৰেণ্ট আছে মিয়া ভোটাৰক সেইখিনিৰ লগত লিংক কৰে বুলি কৈছে আৰু নেক্সটটো কৈছে যে মিয়া ভোটাৰ যিমানখিনি আছে লাষ্ট অফ মিয়া ভোটাৰক কি কৰিছে ভোটাৰ লিষ্টৰ পৰা ৰিমুভ কৰি দিছে বুলি কৈছে আৰু লগতে তেওঁ সেইটো কথাও কৈ থাকে যে মিয়া ভোটাৰখিনিয়ে ভোট ষ্টিল কৰে বা ভোট চুৰি কৰে এই কথাটো কৈ থাকে নেক্সট পইণ্টটো হৈছে চিম্বলিক এক্ট কিছুমান তেওঁলোকে কৰে তেখেতে কৰিছে যেনেকে স্কাল কেপ পিন্ধা এটা ফিগাৰক মানে ভিডিঅ'ত শ্বুটিং কৰি থকা দেখাইছে বা তেনেকে ইকনমিক বয়কট কৰিবলৈ কোৱা হৈছে তেওঁলোকক সেইখিনি হেড স্পীচৰ কাৰণে তেওঁলোকক কি কৰা হৈছে পেটিশ্যনখন দাখিল কৰা হৈছে এতিয়া এই আৰ্গিউ কি কৰিছে যে কিহৰ কাৰণে সেই পেটিশ্যনখন দাখিল কৰিবলগীয়া হ'ল সেইকাৰণে আৰ্গুমেণ্ট কি কৰিছে তাক ছাপৰ্ট কৰি পেলাই যে এই যে হেড স্পীচ দি থাকে সেইটোৱে কি কৰে আমাৰ যিটো ষ্টেটৰ ছেকুলাৰ কেৰেক্টাৰ আছে হেতু কি কৰে ভায়োলেট কৰিছে বুলি কৈছে আৰু লগতে আমাৰ যিমানখিনি ৰিলিজিয়াছ মাইনৰিটি ডিগনিটি বা ইকুৱেলিটি আছে হেতু আন্ডাৰমাইন কৰা হৈছে বুলি কৈছে নেক্সট পইণ্টটো ইয়াত দেখুৱাইছে যে আমাৰ যিটো ল অৰ্ডাৰ আছে বা সোশ্যাল পিচ আছে হেতু থ্ৰিটেন হৈছে বুলি কৈছে এই হেড স্পীচৰ জৰিয়তে সেইকাৰণে সেই পেটিশ্যনখন দিব লগা হৈছে নেক্সট ইয়াত হাইকোৰ্টক কি সিক কৰিছে যে তেওঁলোকক কি বিচাৰিছে হাইকোৰ্টৰ পৰা পেটিশ্যনাৰজনে যে এইটো এই হেড স্পীচৰ ক্ষেত্ৰত এটা জুডিচিয়েল ডিৰেকশ্যন দিব লাগে যাতে সেই হেড স্পীচ বিলাক কাট কৰিব পাৰি নাইকিয়া কৰিব পাৰি নেক্সট পইণ্টটো ইয়াত কৈছে যে এটা গাইডলাইন আনিব লাগে যিমানখিনি হেড স্পীচৰ বিৰুদ্ধে মানে কোনটো ক্ষেত্ৰত কি কথা ক'ব লাগে তাৰ কাৰণে এটা গাইডলাইন আনিবলৈ কৈছে মানে ৰেষ্ট্ৰিকশ্যন আনিবলৈ কৈছে সেই স্পীচক লৈ পেলাই পলিটিকেল লিডাৰবিলাকৰ ইয়াত এতিয়া কোৰ্টে কি কৰিছে কোৰ্টে সেই যিমানখিনি পেটিশ্যন দিছে সেইটো একচেপ্ট কৰিছে আৰু এইটো কৈছে যদিহে এইখিনি সঁচা হয় বুলি কৈছে সেইটো এটা ফিচিপেৰাছ টেণ্ডেঞ্চি বুলি কৈছে মানে ডিভিজিবল ছ'চাইটিক যে ভাগ কৰি দিয়া এটা টেণ্ডেঞ্চি সেইটো দেখা পাইছে বুলি কৈছে সেই পেটিশ্যনখনত সেইকাৰণে সেই পেটিশ্যনখন একচেপ্ট কৰা হৈছে কিন্তু হ'লেও হাইকোৰ্টে এইটো কৈছে যে এই যিটো হেড স্পীচৰ যিটো কনসেপ্ট হেতু মানে এটা সেনসিটিভ আইডিয়া বুলি কৈছে সেনসিটিভ কেস বুলি কৈছে যে এটো আমি ঘপককে হাইকোৰ্টে তেনেকে কোনো এজন লিডাৰৰ স্পীচৰ যিটো ৰাইট সেইটো কাট কৰিব নোৱাৰে তাৰপিছত এইটো কথাও কৈছে যে এটা এটা সিরিয়াস স্টেপ হয় গতিকে যাতে আমাৰ ডেমোক্ৰেসিটো আমাৰ কাৰ্ড নহয় কাৰণ আমাৰ ডেমোক্ৰেসি এটো আছে যে ফ্ৰী স্পীচ আমি দিব পাৰো সেইটো আমাৰ সবৰে অধিকাৰ আছে গতিকে সেই ডেমোক্ৰেটিক আমাৰ যেটো ৰাইট আছে সেইটো যাতে কাৰ্ড নহয় সেইটো খিয়াল ৰাখিব লাগিব সেই ৰেগুলেশনটো বনোৱাৰ আগতে তাৰ উপৰিও এটা ব্ৰডাৰ সাবষ্টেন্সেস ইছ্যু ৰেজ হৈছে কি ৰেজ হৈছে where to draw the line between political speech and hate speech এটা যে কোনটো পলিটিক্যাল স্পীচ কোনটো হেট স্পীচ সেইটো কেনেকৈ আমি লাইন ড্ৰ কৰিম বা কোৰ্টে কেনেকৈ লাইন ড্ৰ কৰিব সেইটো ওপৰত এটা চ্যালেঞ্জ আহি পৰিছে বুলি কৈছে তাৰপিছত আৰু এটা চ্যালেঞ্জ কি আহিছে whether and how courts can regulate the speech elected leaders without chilling democratic debate সেইটো মই কৈছো যে ডেমোক্ৰেটিক ডিবেট যেটো ডেমোক্ৰেটিক ডিবেটৰ পৰা এটা হেট স্পীচ কেনেকৈ এতিয়া
আঁতৰাই দিব এতিয়া মোক এইটো দেখা পোৱা গৈছে যে পলিটিকেল লিডাৰবিলাকৰ অধিকাৰ আছে স্পেচ দিয়া সেই তাত কোনটো হেড স্পেচ যদি ডিফাইন কৰিব নোৱাৰে তেনেহ'লে তাৰ পৰা কেনেকৈ আঁতৰাই দিব মানে সেইটো ডেমক্ৰেটিক ডিবেটটোকে কাট কৰাৰ নিচিনা হ'ব যদিহে কেনেবাকৈ স্পীচৰ ক্ষেত্ৰত ৰেগুলেশ্যনছ আনে নেক্সট পইণ্টটো হৈছে হাউ ৰিপিটেড কমিউনেল ৰেটৰিক ফ্ৰম টপ ষ্টেট অফিচিয়েলছ এফেক্টছ কনষ্টিটিউচনেল গভাৰ্নেন্স এণ্ড মাইনৰিটি কনফিডেন্স আৰু এইটো কথাও কৈছে যে কেনেকৈ ষ্টেট অফিচিয়েল যিমানখিনি ষ্টেটৰ অফিচিয়েল থাকে সেইখিনিয়ে যদি কেনেবাকৈ তেনেকৈ হেড স্পেচ দিয়ে সেইটোৱে কনষ্টিটিউচনেল গভাৰ্নেন্স আৰু মাইনৰিটি যিটো কনফিডেন্স আছে কেনেকৈ সেইটো এফেক্ট কৰে সেই কথাটো কৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম টাইটেলটো হৈছে eminent scholar who placed Indian sociology on global intellectual map passes away at 88 এই আৰ্টিকলটোত কি লিখা আছে যে আমাৰ এজন eminent sociologist আছিলে যিজন আমাৰ যিখন JNU আছে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি তাৰ প্ৰফেসৰ আছিলে TK ওমেন বুলি কয় তেখেতৰ জন্ম হৈছিল 1937 ত আৰু এতিয়া মৃত্যু হৈছে 2026 ত তেখেতৰ কি হৈছে মৃত্যু হৈছে আৰু তেখেতক কোৱা হয় যে তেখেত মডাৰ্ণ ইণ্ডিয়ান sociology কি হয় আৰ্কিটেক্ট বুলি কোৱা হয় এতিয়া এই আৰ্টিকলটোত তেওঁলোকৰ কি লিখা হৈছে চাওক এতিয়া তেখেতৰ যেটো ওমেনৰ কি কৰা হৈছে যিমানখিনি স্কলাৰশিপ আছে মানে তেখেতে যিমানখিনি লিখিছে সেইটো কিহৰ ওপৰত নিৰ্ভৰশীল তাক লৈ পেলাই কেইটামান পইণ্ট দিয়া হৈছে তেখেতে এইটো ওমেনৰ যিমানখিনি ৰাইটিং আছে তাত কি পোৱা যায় প্ৰথম পইণ্টটো দিছে ছচিয়লজি এজ এ পালছ অফ ছ'চাইটি বুলি কৈছে তেখেতে কি কৈছিলে যে ছচিয়লজি মানে আইভৰি টাৱাৰ এটা ডিচিপ্লিন নহয় বুলি কৈছে যদি ছচিয়লজি আমি ষ্টাডি কৰা হয় সেইটো সাইন্টিফিক ৱেত আমি এটা ষ্টাডি কৰিব লাগিব তাত আমি কেনেকৈ কি জানিব পাৰিম যে ছ'চাইটি আমাৰ কেনেকৈ চেঞ্জ হয় সেই কথাটো আমি জানিব পাৰিম যে কেনেকৈ চেঞ্জ হয় যেনেকৈ এক্সাম্পল ইয়াত দেখুওৱা হৈছে যে এটা ফেক্টৰী যদি এখন গাঁৱৰ কাষতে এষ্টাব্লিছ কৰা হয় তেনেহ'লে সেই গাঁওখন কেনেকৈ চেঞ্জ হয় বা যদিহে মাইগ্ৰেশ্যন হৈ থাকে এখন গাঁৱলৈ তাত সেই কাষ্ট ডাইনামিক্সটো কেনেকৈ চেঞ্জ হয় সেইবিলাকৰ ওপৰত তেওঁ ষ্টাডি কৰিছিলে নেক্সট পইণ্টটো ইয়াত হৈছে ডিগনিটি অফ লেবাৰ তেখেতে কি ষ্টাডি কৰিছিলে নাৰ্ছিঙৰ যিটো প্ৰফেশ্যন আছে সেই প্ৰফেশ্যনটোক ষ্টাডি কৰিছিলে আৰু এইটো কৈছিলে যে ছ'চিয়েল আমাৰ যিটো হায়াৰাৰ্কি আছিলে সেই হায়াৰাৰ্কিটোত কেনেকৈ কেয়াৰ ৱৰ্কত যিমানখিনি নাৰ্ছিং প্ৰফেশ্যন আছে সেইখিনি কেনেকৈ আণ্ডাৰ ভেলু কৰা হৈছে সেইখিনি সেই কথাটো তেখেতে পইণ্ট আউট কৰিছিলে কিহৰ কাৰণে তেওঁলোকক আণ্ডাৰ ভেলু কৰা হয় পিউৰিটি বা পলিউশ্যনৰ যিটো নচন আছে সেইকাৰণে তেওঁলোকক আণ্ডাৰ ভেলু কৰা হয় আৰু সেইটো তেওঁলোক পইণ্ট আউট কৰি দেখুৱাই দিছিলে নেক্সট ইয়াৰ পইণ্টটো হৈছে ৰিডিফাইনিং চিকিউৰিটি তেখেতে কি কৈছে যিটো আমাৰ চিকিউৰিটি আইডিয়া হয় সেই চিকিউৰিটি আইডিয়াটো আমি বৰ্ডাৰ চিকিউৰিটিৰ ওপৰতে এনেকৈ ফ'কাছ কৰি থাকিলে নহ'ব আমাৰ যিটো আইডেণ্টিটি ছেফটি সেইটোৰ ওপৰতো গুৰুত্ব দিব লাগিব তেখেতে এইটো কথাও কৈছিলে যদিহে এখন দেশত মাইনৰিটি কমিউনিটি যিমানখিনি আছে সেইখিনি মেজৰিটিৰ পৰা থ্ৰিটেন হৈ থাকে ভয় খাই থাকে তেনেহ'লে আমাৰ নেশ্যনখন ট্ৰুলি চিকিউৰ নহ'ব বুলি কৈছে আমাৰ চিকিউৰিটিৰ যিটো কনচেপ্ট হয় সেইটোৱে অবছলিট হৈ থাকিব বুলি কৈছে নেক্সট পইণ্টটো হৈছে দ্য এলিয়েন ভাৰ্চেছ দ্য ইণ্ডিজেনাছ এতিয়া এলিয়েন ভাৰ্চেছ ইণ্ডিজেনাছত তেখেতে কৈছে এক্সপ্ল'ৰ কৰিছে তেখেতে ষ্টাডিৰ জৰিয়তে যে কিছুমান এনেকুৱা কমিউনিটি আছে আমাৰ দেশত সেইখিনিক এনে মানে আনফেয়াৰলি কি হয় আউটচাইডাৰ বুলি তেওঁলোকক লেবেল কৰা হৈছে গতিকে সেই যিটো প্ৰব্লেম আছে আউটচাইডাৰ বুলি লেবেল কৰা সেইটোক ৰিকনচিলিয়েশ্যন কৰিব লাগে কেনেকৈ ৰিকনচিলিয়েশ্যন কৰিব লাগে চল্ভ কৰিব লাগে হিউমেনিষ্ট যিটো ৱে হয় তেনেকৈ মানৱতাবাদৰ যোগেদি সেইটোক মানে ৰিকনচিলিয়েশ্যন কৰিব লাগে আৰু এইটো কৰিব লাগে যে আমাৰ যিমানখিনি চিটিজেন আছে সেইখিনি নেশ্যনেল ফেব্ৰিক আমাৰ যিটো আছে তাৰ এটা ইণ্টিগ্ৰেল পাৰ্ট বুলি তেওঁ ধৰিবলৈ কৈছিলে এইখিনি আছিলে তেখেতৰ আইডিয়াছখিনি যিটো এই আৰ্টিকলটোত আছিল এই আৰ্টিকলটোত এতিয়া আজিলে ইমানখিনি আছিলে এতিয়া আমি নেক্সট আৰ্টিকল যিটো আছে সেইটোলৈ আগবাঢ়িম টাইটেলটো হৈছে IMP minister asked online platforms to take responsibility for content. There is information and broadcasting minister আছে তেখেতৰ নামটো হৈছে অশ্বিনী বৈষ্ণৱ তেখেতে কি কৈছে যিমানখিনি অনলাইন প্লেটফৰ্ম আছে তেওঁলোকক কণ্টেণ্টৰ কাৰণে ৰেছপঞ্চিবিলিটি ল'বলৈ কৈছে এতিয়া চাওঁ হৈছে এই আৰ্টিকলটোত কি লিখা আছে ইয়াত কোৰ থিংটোৱে এইটো লিখা হৈছে যে তেখেতে কৈছে যে যিটো লেছেছ ফেয়াৰ টেকনিক
টেকনিক আছে অনলাইন প্লেটফৰ্ম বিলাকৰ মানে ফ্ৰী মাৰ্কেটৰ যেটো টেকনিক সেইটো টেকনিক কি কৰিছে এড কৰিবলৈ তেখেতে কৈছে আৰু লগতে এটো কৈছে যে আমি এনেকুৱা এটা মডেললৈ ট্ৰানজিশন কৰিব লাগিব যেটো কি হয় একাউন্টেবিলিটি ল'ব পাৰে মানে প্লেটফৰ্মটোৱে সেই তেনেকুৱা এটা মডেললৈ আমি ট্ৰানজিশন কৰিব লাগিব ইয়া ফাৰ্স্ট পইণ্টটো চাওক ইয়া ফাৰ্স্ট পইণ্টটো লিখা আছে একাউন্টেবিলিটি ফৰ কন্টেন্ট এটা কি কৈছে প্লেটফৰ্ম বিলাকক কৈছে যে এই প্লেটফৰ্ম বিলাক এটা ইন্টাৰমিডিয়েৰি হৈ নাথাকে মানে কন্টেন্ট ক্ৰিয়েচনৰ এক বা পোষ্ট অফিস হৈ থাকে এইবিলাকে কি কৰিব যে যদিহে হাৰ্মফুল কন্টেন্ট হেবিলাকে স্প্ৰেড কৰে অনলাইন প্লেটফৰ্মে তেওঁলোকে হেতু ৰেসপন্সিবিলিটি ল'ব লাগিব বুলি কৈছে যিমানখিনি ইম্প্যাক্ট সোসাইটিত পৰে তাৰ ৰেসপন্সিবিলিটি হে প্লেটফৰ্ম বিলাকে ল'ব লাগিব নেক্সট হৈছে কনসেন্ট মেন্ডেট ইয়াত কৈছে যে যদিহে কিবা কন্টেন্ট কিবা তেওঁলোকে স্প্ৰেড কৰিবলৈ বিচাৰে যাৰ কন্টেন্ট হয় সেই পাৰসন জনৰ কি থাকিব লাগিব কনসেন্ট থাকিব লাগিব বুলি কৈছে নেক্সট পইণ্ট ইয়াত আছে ইকোনমিক ইকুইটি ইয়াত কি কৈছে যে ট্ৰেডিশনাল মিডিয়াই কি কৰে যেতিয়া কিবা এটা নিউজ আনে হেতু গ্ৰাউন্ড লেভেলৰ ষ্টাডি কৰি আনে কিন্তু আজিকালি যিমানখিনি ডিজিটেল প্লেটফৰ্ম আছে হেবিলাকে ৰেভিনিউ বঢ়াবলৈ মানে ইকোনমিক বেছিকৈ গ্ৰো কৰিবলৈ কি কৰে বেছিকৈ এক্সাজাৰেট কৰি নিউজটো দেখুৱায় তাৰ ফলত কি হয় কেতিয়াবা society's imbalance আহে হেতু কাম কৰিবলৈ ইকোনমিক ইকুইটিজটো যদি আহে হেতু ওপৰত তেখেতে গুৰুত্ব দিছিলে নেক্সট পইণ্টটো আছে থ্ৰেট টু ডেমক্ৰেসি এতিয়া প্ৰায়ে এনেকুৱা দেখা যায় যে প্লেটফৰ্ম বিলাকত ডেমক্ৰেসিক থ্ৰেট কৰিব পৰাকৈও কেতিয়াবা কন্টেন্ট বনোৱা হয় সেই তেনেকুৱা যাতে কন্টেন্ট বিলাক বেছিকৈ স্প্ৰেড হ'বলৈ নাপায় হেতু যাতে এটা ট্ৰাস্টিং ইনষ্টিটিউচন হৈ পৰে অনলাইন প্লেটফৰ্ম বিলাক হে তাৰ এটা চেষ্টা কৰিবলৈ কোৱা হৈছে আৰু ডেমক্ৰেসিক থ্ৰেট কৰা যিমানখিনি কন্টেন্ট আছে সেইখিনি কাট কৰিবলৈ কোৱা হৈছে বা অতৰাই পেলাবলৈ কোৱা হৈছে এই আৰ্টিকেলটো ইমানে আসলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম why bulldozer threatened due process এতিয়া এই আৰ্টিকেলটো কি লিখা হৈছে যে এলাহাবাদ হাই কোৰ্টে কি কৰিছে এই যে ডিমলিশ কৰা হয় ইলিগেলি কনস্ট্ৰাক্টেড ৰেসিডেন্স বিলাক সেই তাৰ ওপৰত এটা মানে অৰ্ডাৰ আছে কি কৰিছে তেওঁলোক এক্সামিন কৰিছে মানে কি এক্সামিন কৰিছে যে এই যে ডিমলিশ কৰা হয় সেইবিলাকে কি কৰে এফআইআৰ ইলিগেলি কিবা ভায়োলেট কনস্টিটিউশনাল প্ৰিন্সিপল যেটো আছে হেতু ভায়োলেট কৰি আছে নেকি এফআইআৰ পাছতে লগালগি হেতু ডিমলিশ কৰিছে নেকি সেইখিনি ভাঙি দিছে নি ৰেসিডেন্সখিনি তাৰ হেতু কি কৰিছে এক্সামিন কৰিছে এটা চাও যে এই আৰ্টিকেলটো কি লিখা হৈছে এই আৰ্টিকেলটোৰ মেইন থিংটো এটো হৈছে যে ইয়াত দেখুৱা হৈছে যে জুডিচিয়াৰ যেটো স্ক্ৰুটিনি হয় হেতু এডমিনিষ্ট্ৰেটিভ স্পিডে কি কৰিব নোৱাৰে বাইপাস কৰিব নোৱাৰে মানে জুডিচিয়াৰি যদি কিবা এটা শুনানি দিয়ে হেতু কি কৰিব নোৱাৰে হেতু কি বাইপাস কৰি পেলাই এডমিনিষ্ট্ৰেচনে নিজৰ মতে কাম কৰিব নোৱাৰে ফাৰ্স্ট পইণ্টটো হৈছে জুডিচিয়াল এক্সক্লুসিভিটি ইন পানিশমেন্ট এটা যদিহে কিবা এটা গিল্ট পোৱা যায় বা পানিশমেন্ট কাবাক দিব লাগে হেতু সিদ্ধান্ত কাৰ হয় জুডিচিয়াৰি হয় গতিকে এক্সিকিউটিভে তাত এটো কি কৰিব নোৱাৰে জাজ হ'ব নোৱাৰে বা জুৰি হ'ব নোৱাৰে বা এক্সিকিউশনাৰ হ'ব নোৱাৰে এইখিনি কাম এক্সিকিউশনাৰ নহয় নেক্সট ইয়াত জাস্টিসৰ এটা সিকোয়েন্স আছে বুলি ইয়াত দেখুৱা হৈছে ডেমক্ৰেসিৰ এটা সিকোয়েন্স আছে জাস্টিসৰ কাৰণে প্ৰথমতে এলিগেশন লগোৱা হয় তাৰ পিছত ইনভেষ্টিগেশন হয় তাৰ পিছত এডজুডিকেশন হয় তাৰ পিছত স্যাংশন আহে এটা বুলডোজাৰ জাস্টিস কি হৈছে যে প্ৰথমতে এলিগেশনৰ পিছত স্যাংশন দি দিয়া হৈছে এই মাজৰ যিমানখিনি প্ৰসেস আছে সেইখিনি নাইকিয়া কৰি দিয়া হৈছে গতিকে হেতুৰ ওপৰত এটা এলিগেশন আহিছে যে এক্সিকিউটিভে হেতু কৰিছে নেকি বুলি এটা এলিগেশন লগোৱা হৈছে ৰেগুলেটৰী ভাৰ্সাস পিউনিটিভ ইন্টেন্ট বুলিও এটা কনসেপ্ট আহিছে যে মিউনিসিপাল যিমানখিনি ল আছে যেনেকে ইউপি মিউনিসিপাল কৰ্পোৰেচন এক্ট হেতুৰ আৰবান যেটো স্পেস আছে হেতু মেনেজ কৰিবলৈহে হেখন এক্টখন অনা হৈছে এটা হেতু কৈছে যে এফআইআৰ যদি কোনোবা সাসপেক্ট থাকে তাৰ ওপৰত যদি এফআইআৰ দিয়া হয় সিলেক্টিভলি কাৰবাৰ এগেইনষ্ট হেতু পিউনিটিভ ইন্টেন্টটো হে বুজাইছে ৰেগুলেটৰী ইন্টেন্টটো বুজোৱা নাই মানে এফআইআৰ পাছত ইনভেষ্টিগেশন কৰিব লাগিব এলিগেশনৰ পিছতে যদি পুৰা স্যাংশন লগাই পেলাই যদি সেইখিনি ডিমলিশ কৰি দিয়ে কাৰবাৰ ঘৰটো তেনেহলে হেতু কি হ'ব পিউনিটিভ ইন্টেন্ট হে হ'ব মানে নিজৰ সুবিধাৰ কাৰণেহে কৰা নিচিনা হ'ব নেক্সট পইণ্টটো হৈছে দা বাৰ্ডেন অফ ইনোসেন্স এটা যেটো ডিমলিশন যেতিয়া কৰা হয় কৰাৰ পাছত যেতিয়া কোৰ্টৰ ওচৰ চাপে আৰু তেতিয়া যদি কেনেবাকে এটো কোৰ্টে কৈ দিয়ে যে হে ডিমলিশনটোৱে ইলিগেল আছিল যে এটো ডিমলিশন কৰিব নালাগিছিল তেতিয়া তেনেকে যদি কৰিবলৈ হয় তেতিয়া কি হ'ব যে ডিমলিশনটো আকৌ আৰু কটো ৰিভাৰ্স কৰিব পৰা নাযায় যে আকৌ আমি বনাই দিম যে যেটো ধ্বংস কৰা হৈছে হেতু যে আমি বনাই দিম হেতু আকৌ ৰিভাৰ্স কৰিব পৰা নাযাব আৰু হেতু কি কৰিব যে যেটো আমাৰ ৰাইট টু লাইফ আৰ্টিকল 21 ৰ ভায়োলেশন পাৰ্মানেন্টলি কৰিব বুলি কৈছে হেতু শুদ্ধ আকৌ কৰিব পৰা নাযাব বুলি ইয়াত কোৱা হৈছে এতিয়া এই আৰ্টিকলটো ইমানেই আছে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম
এইটো হৈছে what changed in Hong Kong after national security law এতিয়া আমি national security law কি হয় তাৰ বিষয়ে অলপ জানিব লাগিব national security law মানে হৈছে এটা piece of legislation হয় কোট এটো কোৰ হয় বেজিংৰ হয় যেটো 2020 ত অনা হৈছিল আৰু ই কি কৰে গভৰ্ণমেণ্টক এটা ব্ৰড পাৱাৰ দিয়ে চাৰিটা স্পেসিফিক ক্ৰাইম আঁতৰাবলৈ ক্ৰেক ডাউন কৰিবলৈ কি ক্ৰাইম ক্ৰেক ডাউন কৰিবলৈ পাৰমিশন দি দিয়ে সিজেশন সাবভাৰ্জন টেৰৰিজম and collusion with foreign forces এইখিনি এই চাৰিটা ক্ৰাইম কাট কৰিবলৈ সেই নেশনাল সিকিউৰিটি লয় গভৰ্ণমেণ্টক কি কৰে পাৱাৰ দিয়ে এটা চেন্ট্ৰেল যে ইয়াক হংকঙত কেনেকৈ প্ৰয়োগ কৰা হৈছিল এই যেটো আৰ্টিকেল আছে তাৰ কোৰ থিমটো এটো যে যেটো হংকঙৰ আগতে কি আছিল এটা ইউনিক আইডেন্টিটি আছিল হংকঙত কি আছিল আগতে জুডিশিয়াল ইন্ডিপেন্ডেন্স আছিল সিভিল লিবাৰ্টি আছিল কিন্তু সেইবিলাক এটা ৰিপ্লেস কৰা হৈছে কেনেকৈ ৰিপ্লেস কৰা হৈছিল চাইনাৰ যেটো one party approved যেটো Chinese identity আছে হেপে ৰিপ্লেস কৰিছে বুলি কৈছে ইয়াৰ ফাৰ্স্ট পইণ্ট হৈছে দা ইৰোজন অফ অটোনমি ইয়াত কি কৈছে আৰ্টিকেলটো এটো কোৱা হৈছে যেটো টু সিস্টেম এসপেক্ট আছিল হংকঙত হেটো কি হৈছে ফেড হৈ গৈছে বুলি কৈছে নাইকা হৈ গৈছে বুলি কৈছে কাৰণ বেইজিং মানে চাইনাই কি কৰে তাক ডাইৰেক্ট কন্ট্ৰোল বেছিকৈ বহাবলৈ লৈছে হংকঙত নেক্সট পইণ্টটো ইয়াত আছে লিগেল এজ এ টুল ফৰ কন্ট্ৰোল এটা কিহেৰেদি হে হংকঙক কন্ট্ৰোল কৰি থকা হৈছে যেটো নেশনাল সিকিউৰিটি ল আছে চাইনা যেটো 2020 আহিছে বুলি কৈছিল হেতুৰ যোগেদি কি কৈছিল কন্ট্ৰোল কৰি থকা হৈছে হেতু সিকিউৰিটি মেজাৰ এটা লোৱা হৈছে যাতে যিমানখিনি পলিটিক্যাল অপজিশন আছে হংকঙত বা ক্ৰিটিক্যাল মিডিয়া আছে সেইবিলাকক যাতে ডিসমেন্টল কৰিব পাৰি নাইকিয়া কৰি দিব পাৰি হংকঙৰ পৰা নেক্সট পইণ্টটো আছে দা ৰেড লাইন ইন মিডিয়া দা ৰেড লাইন ইন মিডিয়া কি কৈছে যে যিমানখিনি হংকঙৰ আউটলেট আছিল এপল ডেইলি বা ষ্টেণ্ড নিউজ এইখিনি যিমানখিনি মিডিয়া আছে সেইখিনি কি কৰা হৈছিল ক্লোজাৰ কৰা হৈছিল বুলি কৈ ক্লোজ কৰি দিয়া হৈছে যাতে তাক কোনো পারমিসিবল স্পিচ না থাকে মানে যেটো ফ্রিডম অফ স্পিচ আছে হেতুৱে কি কৰা হৈছে তাক কাট কৰি দিয়া হৈছে যেতিয়া হেখিনি মিডিয়া এইখিনি ম্যাগাজিন খিনি বা এপল ডেইলি বা ষ্টেণ্ড নিউজ এইখিনি বন্ধ কৰি দিলে আমাৰ তাত কি নাইকিয়া হল ফ্রিডম অফ স্পিচও নাইকিয়া হৈ গল নেক্সট পইণ্টটো আছে সিস্টেমেটিক ইন্টিগ্ৰেশন এতিয়া কি কৰিছে তা এই যেটো ইন্টিগ্ৰেশন কৰিবলৈ হংকং চেষ্টা কৰি থকা হৈছে হেতু পলিটিক্যাল নহয় হেতু আইডিওলজিক্যাল বুলিও কৈছে ইয়াত কৈছে যে যেটো তাত কেনেকৈ ইন্টিগ্ৰেশন কৰিবলৈ চেষ্টা কৰি থকা হৈছে হংকঙত যেটো আমব্ৰেলা মুভমেন্ট চলি আছিল বা 2019 ৰ যেটো প্ৰটেষ্ট চলি আছিল হেতু কি কৰিবলৈ কি কৰিছিল জোৰ জবৰদস্তি তাত সাপ্ৰেছ কৰা হৈছিল আৰু এনএছএল ৰ যোগেদি কি কৰিছিল এনএছএল ৰ যে ল থাকিব মানে তাত বেসিকলি ডমিনেন্স থাকিব এনএনএলৰ যোগেদি যে চাইনিজ গভৰ্ণমেণ্টৰে বেসিকে ডমিনেন্স থাকিব সেই ব্যৱস্থা কৰা হৈছিল এই আৰ্টিকেলটো ইমানই আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Sin has verified the maps that own a Fields Medal. Why it matters? এটা কি কৰিছে 2022 ইউক্ৰেইনৰ এগৰাকী ম্যাথমেটিশিয়ান তেখেতৰ নাম আছিল মেৰিনা ভিয়াজোভস্কা তেখেতে হে কি কৰিছে মেচিন ব্যৱহাৰ কৰি হে ম্যাথমেটিক্সৰ ফিল্ডত এৱাৰ্ড পাবলৈ সক্ষম হৈছিল কেতিয়া 2022 এটা সেই তেখেতে যে সেই এৱাৰ্ডটো পাইছিল মেচিন ব্যৱহাৰ কৰি হেতু কি কৰিছে এক গ্ৰুপ অফ ম্যাথমেটিশিয়ান মানে কেজনমান ম্যাথমেটিশিয়ানে সেই বস্তুটো ভেৰিফাই কৰিবলৈ ট্ৰাই কৰি আছে ভেৰিফাই কৰিছে বুলি কৈছে এটা চাও যে এই আৰ্টিকেলটোত কি লিখা আছে এটো ফাৰ্স্ট ইয়াত পইণ্টটো ইয়াত দিয়া হৈছে দা ট্ৰাষ্ট ক্ৰাইসিস ইন ম্যাথছ এটা কি হৈছে হিউম্যানে কি কৰে কেতিয়াবা কি কৰে অবভিয়াস কিছুমান ষ্টেপ মিস কৰা বুলি কৈছে ম্যাথমেটিক্সত কিন্তু কি হৈছে এতিয়া যেহেতু এআই যুগ হে এআই কি কৰে হে যিমানখিনি হিউম্যানে মিস কৰে হে মিসটো বা থাকি যায় হেতু এআই মিস নকৰে বুলি কৈছে এটা কি কৰে যেটো হিউম্যানে মিস কৰে অবভিয়াস ষ্টেপছ বিলাক হেতু ৰিস্ক কামে বুলি কৈছে ম্যাথমেটিক্সৰ ফিল্ডত যেনেকৈ এক্সাম্পল হিচাপে দেখুৱা হৈছে 1879 ৰ 4 কালাৰ থিওৰাম এৰৰ হেতু এক্সাম্পল দিয়া হৈছে নেক্সট ইয়াৰ পইণ্টটো হৈছে এআই এজ এ ব্ৰিজ এতিয়া এইবিলাক কিছুমান এআই এপ আছে যেনেকৈ গছ হেতু কথা দেখুৱা আছে হেবিলাকে ট্ৰান্সলেটৰ হিচাপে এই টুল বিলাকে ট্ৰান্সলেটৰ হিচাপে কাম কৰে আৰু সেইবিলাক যিবিলাক হিউম্যানৰ ইনটুইটিভ গ্যাপ আছে নহয় যিবিলাকক এৰি থৈ অহা হৈছে হেতু কি হৈছে হেতু ফিল কৰা বুলি কৈছে এআই ফিল কৰিব পাৰিব হিউম্যানক যেটো কোডিং কৰোতে মান লাগে হেতু এআই কি কৰে এতিয়া কম সময়ৰ ভিতৰতে কৰি দিব পাৰে নেক্সট পইণ্টটো হৈছে স্ট্যান্ডাৰ্ডাইজেশন অফ ট্ৰুথ এটা কি হৈছে গোলটো কি হৈছে এটো ম্যাথমেটিক্যাল ভ্যালিডিটিটো আজি ম্যাথমেটিক্যাল ভ্যালিডিটিটো কি কৰা সোশিয়াল প্ৰসেছৰ পৰা অবজেক্টিভ প্ৰসেছ কৰা হেতু এটা গোল
গোল লোৱা হৈছে তাৰমানে ছ'চিয়েল প্ৰচেছ মানে আগতে কি হৈ আছিলে মেথমেটিচিয়ানজনৰ যেটো ছ'চিয়েল ৰেপুটেশ্যন আছিল তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাইহে এৱাৰ্ড দিয়া হৈছিল বা তেনেকে ভেৰিফাই কৰা হৈছিল মেথমেটিকেল প্ৰচেছবিলাক কিন্তু এতিয়া কি হ'ল মেচিন ভেৰিফিকেশ্যন হ'ল মেচিন অবজেক্টিভ প্ৰচেছ হৈ গ'ল মেচিন ভেৰিফিকেশ্যনৰ ফালে সেইটো মুভ কৰিছে মানে ঢাল খাইছে বুলি কৈছে নেক্সট পইণ্ট হৈছে মেথমেটিকেল ছুপাৰ হিউমেন এআই এইটো কি আৰ্গুমেণ্ট এইটো দিয়া হৈছে যে এআই চিম্পল কেলকুলেশ্যনৰ পৰা এতিয়া ৰিজনিঙৰ ফালেও ঢাল খাইছে ৰিজনিঙতো ফ'কাছ কৰিবলৈ ধৰিছে তাৰ ফলত কি হৈছে এআই কি কৰিছে এটা নতুন কানেকশ্যন বনাইছে জিঅ'মেট্ৰিৰ লগত বা টপ'লজি বা জিঅ'মেট্ৰিৰ লগত সেইকাৰণে যিটো কি কৰিছে সেইটো কানেকশ্যন হিউমেনে কি কৰে মিছ কৰিবও পাৰে কেতিয়াবা যিটো এআই কৰিব পাৰে এতিয়া এই আৰ্টিকেলত এইটোৱে পোৱা গৈছে যে মেথমেটিকৰ যিকোনো প্ৰব্লেম ছল্ভ কৰিবলৈ এআই ব্যৱহাৰ কেনেকৈ কৰিব পাৰি বা মেথমেটিকৰ যিমানখিনি প্ৰচেছ আছে সেইটো মেচিন ভেৰিফিকেশ্যন কেনেকৈ কৰিব পাৰি সেইটোৱে এই আৰ্টিকেলটোত দেখুওৱা হৈছে আমাৰ আজিৰ নিউজ পেপাৰ এনালাইচিছ ইমানেই আছিলে এনেকুৱা যদি আপোনালোকে নিউজ পেপাৰ এনালাইচিছ বা ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ বিচাৰে তেনেহ'লে আমাৰ XGIS একাডেমি চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ